শাস্ত্ৰৰ মতে যিকোনো নাৰীয়ে এই তিনিটা কাম কৰি থকাৰ সময়ত কেতিয়াও দেখাটো উচিত নহয়। মহিলাক সন্মান কৰিলে সমাজখন উন্নতিৰ দিশত যায়। যি সমাজত মহিলাক সন্মান নকৰে সেই সমাজ ধ্বংসৰ কবললৈ লৈ যায়। শাস্ত্ৰৰ মতে মহিলাই কৰা কিছুমান কাম দেখাটো একেবাৰে উচিত নহয়। কেতিয়াবা কোনো মানুহ সফল হ'বৰ কাৰণে বহু ধৰণৰ কাম কৰি থাকে, কিন্তু বহু পৰিশ্ৰম কৰাৰ পিছতো তেওঁ সফলতা লাভ কৰিব নোৱাৰে। ইয়াৰ আচল কাৰণ হ'ল কেতিয়াবা মানুহজনে এনেকুৱা এটা ভুল কৰি থৈছে, সেই কাৰণে গোটেই জীৱন তেওঁ ভুগিবলগীয়া হ'ব পাৰে। বিশেষকৈ এই তিনিটা কাম কৰাটো দেখাটো একেবাৰে উচিত নহয়। এই সম্পৰ্কে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণভাৱে আপোনালোকে শেষলৈকে চাব, তেতিয়াহে আপোনালোকে সুন্দৰভাৱে বুজি পাব। আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। কোনো বিধৱা মহিলাৰ ওপৰত যদি আপোনালোকে বেয়া চকু দিয়ে তেনেহ'লে ইয়াৰ ফলত আপোনালোকৰ গোটেই জীৱনত বিফলতা আহি পৰিব। কেতিয়াও আপোনালোকে কোনো ক্ষেত্ৰত সফলতা অৰ্জন কৰিব নোৱাৰিব। গোটেই জীৱন আপোনালোকৰ ধ্বংস হৈ পৰিব। সামাজিক ক্ষেত্ৰত মান সন্মান লাঘৱ হ'বলৈ ধৰিব। ঘৰৰ পৰা সকলো শুভ শক্তি নোহোৱা হৈ পৰিব। ঘৰত দুখ দৰিদ্ৰতা বৃদ্ধি পাবলৈ ধৰিব আৰু ঘৰত প্ৰায় অৰ্থহানি হ'বলৈ ধৰা দেখিবলৈ পোৱা যাব। সেইকাৰণে শাস্ত্ৰত কোৱা হৈছে যে কোনো বিধৱা মহিলাৰ ওপৰত বেয়া চকু আমি কেতিয়াও দিব নালাগে। যদি এনে কৰে তেনেহ'লে ঘৰত অকাল মৃত্যু হোৱাৰো সম্ভাৱনা দেখিবলৈ পোৱা যায় বা ঘৰত প্ৰচুৰ পৰিমাণে কণ্ডলৰ সৃষ্টি হ'বলৈও ধৰিব। সেইকাৰণে কোনো বিধৱা মহিলাৰ ওপৰত আমি বেয়া চকু দিব নালাগে। ইয়াৰ ফলত কোনো কামত আমি সফলতা লাভ কৰিব নোৱাৰিম। 2 নম্বৰটো, যেনেকৈ মহিলাসকলৰ ওপৰত বেয়া চকু দি আমি থাকিব নালাগে, তেনেকৈ বেলেগ মহিলাৰ ওপৰতো আমি বেয়া চকু দিয়াটো উচিত নহয়। শাস্ত্ৰৰ মতে যোনসকল লোকে মহিলাৰ ওপৰত বেয়া চকু দিয়ে তেওঁলোকৰ গোটেই জীৱন ধ্বংস হৈ পৰে। কেতিয়াও জীৱনত তেওঁলোকে সফল হ'ব নোৱাৰে আৰু কেতিয়াও তেওঁলোকে জীৱনত আগবাঢ়ি যাব নোৱাৰে। সকলো ক্ষেত্ৰতে তেওঁলোকে বিফলতাৰ সন্মুখীন হ'বলগীয়া হয় আৰু তেওঁলোকে প্ৰায় মানসিক চাপত ভুগিবলগীয়া হয়। গোটেই জীৱন সংসাৰ ধ্বংস হৈ পৰে আৰু সকলো দিশৰ পৰাই তেওঁলোকে কষ্ট অনুভৱ কৰা দেখিবলৈ পোৱা যায়। সেইকাৰণে ঘৰৰ মহিলাই হওক বা ঘৰৰ বাহিৰৰ মহিলাই হওক কেতিয়াও তেওঁলোকক আমি বেয়া চকু দিয়াটো উচিত নহয়। মহিলাসকলক যিমান আপোনালোকে সন্মান কৰিব তিমান সামাজিক ক্ষেত্ৰত সুসন্মান লাভ কৰিবলৈ সক্ষম হ'ব আৰু কৰ্মক্ষেত্ৰত তিমান আপোনালোকে সফলতা অৰ্জন কৰিব পাৰিব। সকলো দিশৰ পৰা আপোনালোকৰ উন্নতি হ'বলৈ ধৰিব আৰু আপোনালোকৰ জীৱন উন্নতিৰ দিশত আগবাঢ়িব। ঘৰত প্ৰচুৰ পৰিমাণে ধন বৃদ্ধি হ'বলৈ ধৰিব আৰু কৰ্মত সুনাম অৰ্জন কৰিব পাৰিব। 3 নম্বৰটো, শাস্ত্ৰৰ মতে মহিলাসকলে একেবাৰে নিবস্ত হৈ গা ধুব নালাগে, কাৰণ এনে কৰিলে বৰুণ দেৱতা অসন্তুষ্ট হৈ পৰিব আৰু আপোনাৰ চাৰিওফালে থকা সকলো শুভ শক্তি ধ্বংস হৈ পৰিব। আপুনি যদি চাৰিবেৰৰ মাজতো নিবস্ত হৈ গা ধুৱে তেনেহ'লেও ইয়াৰ প্ৰভাৱ পৰিব পাৰে আপোনালোকৰ ওপৰত। চাৰিবেৰৰ মাজতো নিবস্ত হৈ কেতিয়াও আমি গা ধুব নালাগে। এনে কৰিলে বেয়া শক্তিৰ প্ৰভাৱ আপোনাৰ ওপৰত পৰিবলৈ ধৰিব আৰু সেই বেয়া শক্তিয়ে আপোনাৰ লগতে আপোনাৰ পৰিয়ালৰ লোককো ক্ষতি কৰিবলৈ ধৰিব। মানসিক শক্তি আপোনালোকৰ হ্ৰাস পাবলৈ ধৰিব। ঘৰত কণ্ডল বৃদ্ধি পাবলৈ ধৰিব। চাণক্যদেৱৰ অনুসৰি কোৱা হৈছে যে একেবাৰে নিবস্ত হৈ যোনসকল মহিলাই গা ধুৱে তেওঁলোকৰ মানসিক চাপ বৃদ্ধি পাবলৈ ধৰে আৰু লগতে তেওঁলোকৰ সাহস কমিবলৈ ধৰে। সকলো ক্ষেত্ৰতে তেওঁলোকে দুখ অনুভৱ কৰিবলগীয়া হয় আৰু বৰুণ দেৱতা অসন্তুষ্ট হৈ পৰাৰ ফলত ঘৰত কেতিয়াও সুখ শান্তি নহয়। 4 নম্বৰটো, শাস্ত্ৰৰ মতে যেতিয়া কোনো মহিলাই সন্তানক গাখীৰ খুৱাই থাকে সেই সময়ত আমি কেতিয়াও চোৱাটো উচিত নহয়। ব্যক্তিগত জীৱনৰ ক্ষেত্ৰতো এইটো ভুল কাম বুলি মনা কৰা হৈছে। যদি এনে কৰে তেনেহ'লে আপোনালোকৰ গোটেই জীৱন ধ্বংস হৈ পৰিছে বুলি আপোনালোকে ক'ব পাৰে বা এই কাম কৰিলে আপোনালোকৰ জীৱন লাহে লাহে ধ্বংসৰ গতিলৈ যাব। কোনো কামত আপোনালোকে সফলতা অৰ্জন কৰিব নোৱাৰিব আৰু কোনো কামত আপোনালোকে ভালকৈ মন দিব নোৱাৰিব, যাৰ ফলত কেতিয়াও আপোনালোকে সফলতা কৰ্মত অৰ্জন কৰিব নোৱাৰিব, বৰঞ্চ আপোনালোকৰ ঘৰত দুখ দৰিদ্ৰতা বৃদ্ধি পাবলৈ ধৰিব। প্ৰচুৰ পৰিমাণে ঘৰত অৰ্থহানি হ'বলৈ ধৰিব। বেয়া শক্তিৰ প্ৰভাৱ ঘৰত বৃদ্ধি পাবলৈ ধৰিব। শত্ৰুৰ পৰাক্ৰম আপোনালোকৰ ঘৰত বৃদ্ধি পাবলৈ ধৰিব। সেইকাৰণে শাস্ত্ৰত কোৱা হৈছে যে মহিলাসকলে যেতিয়া নিজৰ সন্তানক গাখীৰ খুৱাই থাকিব সেই সময়ত কেতিয়াও আমি চাব নালাগে। ভুলবশতঃ দেখা পালেও সেই জেগাৰ পৰা আমি আঁতৰিহে যাব লাগে।
5 নম্বৰটো শাস্ত্ৰৰ মতে কেতিয়াও মহিলাই গা ধোৱা আমি চোৱাটো উচিত নহয়। কোনো মহিলাই গা ধুই যেতিয়া থাকিব সেই সময়ত আমি গা ধুই থকা চোৱাটো উচিত নহয়। ঘৰৰ মহিলাই হওক বা ঘৰৰ বেলেগৰ মহিলাই হওক কেতিয়াও এই কাম কৰিব নালাগে। শাস্ত্ৰৰ মতে এইটো এটা ডাঙৰ অপৰাধ বুলি মনা গৈছে। এই কাম কৰিলে আপোনালোকে বহু পাপৰ অংশীদাৰী হ'বলগীয়া হ'ব পাৰে। ইয়াৰ ফলত মা লক্ষ্মীৰ খং উঠিব আৰু মা লক্ষ্মী আপোনালোকৰ ঘৰ এৰি গুচি যাব। কাৰণ ঘৰৰ মহিলাসকলক মা লক্ষ্মীৰ স্বৰূপ বুলি মনা যায়। যদি আপোনালোকে মনে মনে মহিলাসকলে গা ধুই থকা চাই তেনেহ'লে ইয়াৰ ফলত মা লক্ষ্মীৰ প্ৰচুৰ পৰিমাণে খং উঠিব, যাৰ ফলত আপোনালোকৰ ঘৰত দুখ দৰিদ্ৰতা বৃদ্ধি পাবলৈ ধৰিব। ঘৰত থকা সকলো শুভ শক্তি নোহোৱা হৈ পৰিব। সদায় আপোনালোকৰ ঘৰত অপায় অমংগলে দেখা দিবলৈ ধৰিব আৰু সকলো দিশৰ পৰা আপোনালোকৰ ক্ষতি হোৱাৰ আশংকা দেখিবলৈ পোৱা যাব। সেইকাৰণে মহিলাসকলে গা ধুই থকা কেতিয়াও নাচাব বা কেতিয়াও আপোনালোকে চেষ্টা নকৰিব। 6 নম্বৰটো শাস্ত্ৰৰ মতে মহিলাই যেতিয়া কাপোৰ সলাই থাকিব বা যেতিয়া কাপোৰ পৰিধান কৰি থাকিব সেই সময়ত আমি চোৱাটো উচিত নহয়। এই কাম আপোনালোকে কেতিয়াও নকৰিব। কোনোবাই যদি লুকাই বা মনে মনে কাপোৰ সলোৱা চাই থাকে তেনেহ'লে ইয়াৰ ফলত আপোনালোকৰ বহু বেছি পাপ লাগিবলৈ ধৰিব। মহিলাগৰাকীৰ লাজ হৰণ কৰাটো বুজাব। সেইকাৰণে এনে কাম আপোনালোকে কেতিয়াও নকৰিব। এনে যদি কাম আপোনালোকে কৰে তেনেহ'লে ঘৰত থকা সকলো শুভ শক্তি ঘৰৰ পৰা নোহোৱা হৈ পৰিব। সকলো ফালৰ পৰা দুখ আৰু অমংগলে আপোনালোকক দেখা দিবলৈ ধৰিব। বহুকেইটা ক্ষেত্ৰত আপোনালোকে দেখিবলৈ পাব যে এনে কাম কৰাৰ ফলত আপোনালোকৰ জীৱন ধ্বংস হৈ পৰিবলৈ ধৰে। এনে কাম কৰিলে সকলো দেৱ দেৱীৰ আশীৰ্বাদ আপোনালোকে কেতিয়াও লাভ কৰিব নোৱাৰিব। যিমানেই আপোনালোকে পূজা পাতল নকৰক কিয় কেতিয়াও মা লক্ষ্মী মা পাৰ্বতীৰ আশীৰ্বাদ আপোনালোকে লাভ কৰিব নোৱাৰিব। সদায় আপোনালোকৰ ঘৰত অমংগল হ'বলৈ ধৰিব আৰু আপোনালোকৰ স্থিতি অটল হৈ কেতিয়াও নাথাকিব। 7 নম্বৰটো মহিলাক কেতিয়াও বেয়া ব্যৱহাৰ কৰিব নালাগে। শাস্ত্ৰৰ মতে কোৱা হৈছে যে ঘৰৰ মহিলাই হওক বা ঘৰৰ বাহিৰৰ মহিলাই হওক কেতিয়াও আমি তেওঁলোকক বেয়া ব্যৱহাৰ কৰিব নালাগে। কিবা বস্তুত যদি আমি ভুল পাওঁ তেনেহ'লে সুন্দৰভাৱে আমি তেওঁলোকৰ ওচৰত বহি তেওঁলোকক সেই কথাটো শুধৰাই দিবলৈ চেষ্টা কৰিব লাগে বা তেওঁলোকে যদি কিবা ভুল কৰিছে সেই ভুল যে আগলৈ নকৰে সেইটো আমি শুধৰাই দিব লাগে। তাকে নকৰি যদি মহিলাসকলক আপোনালোকে গালি পাৰে বা আপোনালোকে যদি মাৰধৰ কৰে ইয়াৰ পৰা আপোনালোকে দেখিবলৈ পাব যে মা লক্ষ্মী আৰু মা পাৰ্বতীৰ প্ৰচণ্ড খং উঠিব আৰু মা লক্ষ্মী আৰু মা পাৰ্বতী আপোনালোকৰ ঘৰ এৰি গুচি যাব। সেইকাৰণে ঘৰৰ মহিলাই হওক বা ঘৰৰ বাহিৰৰ মহিলাই হওক কেতিয়াও মহিলাসকলক বেয়াকৈ গালি গালাজ কৰাটো উচিত নহয়। তেওঁলোকক ভালকৈ বুজাই দিব, তেওঁলোকে সুন্দৰভাৱে বুজি পাব। 8 নম্বৰটো মহিলাক কেতিয়াও কান্দিবলৈ দিব নালাগে। যিসকল লোকে মহিলাক কন্দুৱাই থাকে বা বেছিকৈ কান্দিবলৈ দিয়ে তেনে ঘৰত সদায় অমংগল আৰু অশান্তি দেখিবলৈ পোৱা যায়। এনে ঘৰত কেতিয়াও শুভ শক্তিয়ে বাস নকৰে। যিমানেই আপোনালোকে পূজা পাতল নকৰক কিয় কেতিয়াও আপোনালোকৰ ঘৰত উন্নতি নহ'ব। সেইকাৰণে ঘৰৰ মহিলাসকলক কেতিয়াও কান্দিবলৈ দিব নালাগে। সদায় তেওঁলোকক সন্তুষ্ট কৰি ৰাখিবলৈ চেষ্টা কৰিব লাগে। মৰম চেনেহৰ মাজেদি তেওঁলোকক বান্ধি ৰাখিবলৈ চেষ্টা কৰিব লাগে। কিবা ভুল দেখিলেও ভালকৈ বুজাই দিব, কিন্তু তেওঁলোকক গালি খপনি পাৰি কেতিয়াও আপোনালোকে কান্দিবলৈ বাধ্য নকৰাব। যি ঘৰত মহিলাই বেছিকৈ কন্দা কুটা কৰে সেই ঘৰত কেতিয়াও শুভ শক্তিয়ে ঠাই নলয়। সেই ঘৰত বেয়া শক্তিহে সোনকালে আকৰ্ষিত হৈ পৰে। সেইকাৰণে এই ভুল আপোনালোকে কেতিয়াও নকৰিব। হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।